এপেক্স বেংকৰ যোনখিনি এছিষ্টেণ্ট পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড আহি গৈছে আৰু যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে সোনকালে গৈ পেলাই চাই লোৱাগৈ আৰু এইটো ভিডিঅ'ত মই এইটোৱে ক'ম যে ইয়াৰ বিষয়ে গোটেইখিনি কথা পাতিম তেতিয়াহ'লে ভিডিঅ'টো যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ফেচবুকত চাইছা প্লিজ পেজটো ফ'ল' কৰি লোৱা কাৰণ মই এনেকুৱা টাইপৰ কণ্টেণ্ট আনি থাকোঁ তেতিয়াহ'লে পষ্টটো কি আছিলে এছিষ্টেণ্ট পোষ্টৰ আৰু এইটো 150টা পষ্ট আছে ইয়াত যোনটো আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড মানে অসমৰ এপেক্স বেংকৰ ফালৰ পৰা এইটো জব আহিছে ইয়াত হ'ল ৰিটেন টেষ্ট হ'ব তাৰ এক্সাম কেই তাৰিখে হ'ব এক্সাম হ'ব 28 জুন তাৰিখে আজি হৈ গ'ল 13 জুন 28 জুন তাৰিখে তোমালোকৰ পৰীক্ষা হ'ব অফলাইন মানে অবিচি চৰি চিবিটি নহয় OMR চিটত পৰীক্ষাটো হ'ব এডমিট কাৰ্ড কেতিয়া ৰিলিজ কৰিব এডমিট কাৰ্ড ৰিলিজ হ'ব 15 জুন তাৰিখে 15 জুনত এডমিট কাৰ্ড ৰিলিজ হ'ব ইয়াত যদি পৰীক্ষাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত পৰীক্ষা হ'ব 100 মাৰ্কৰ টোটেল 100 মাৰ্কৰ পৰীক্ষা আৰু নম্বৰ অফ কুৱেশ্যন থাকিব 125 মানে 125টা কুৱেশ্যন থাকিব তাত 100 মাৰ্কৰ পৰীক্ষা হ'ব আৰু মিডিয়াম হ'ব ইংলিছ মিডিয়াম আৰু ডিউৰেশ্যন থাকিব 1 hour 20 minutes মানে 2 ঘণ্টা সময় ডিউৰেশ্যন থাকিব আৰু তাত নিগেটিভ মাৰ্কিং নহয় এইটো ভাল কথা দিছে তাত যে তাত নিগেটিভ মাৰ্কিং নহয় আপোনালোকৰ যদি কিবা ভুলো হয় বা কিবা যদি এনেই আন্দাজ মাৰিছে তেতিয়াহ'লেও মাৰ্কছ নাকাটে তেতিয়াহ'লে ছাবজেক্ট কি থাকিব ছাবজেক্ট থাকিব জেনেৰেল এৱাৰনেছ আৰু ফাইনেন্সিয়েল এৱাৰনেছ জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছৰ 40টা কুৱেশ্যন জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজৰ থাকিব 25টা কুৱেশ্যন ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড থাকিব 30টা কুৱেশ্যন আৰু numerical এবিলিটি থাকিব 30টা কুৱেশ্যন এইকেইটা কুৱেশ্যন মিলি পেলাই আপোনালোকৰ পৰীক্ষাটো হ'ব মানে 125টা কুৱেশ্যন যোনটো 100 মাৰ্কৰ পৰীক্ষা হ'ব আৰু সময় থাকিব 2 ঘণ্টা আৰু তেতিয়া কোনো নিগেটিভ মাৰ্কিং ইয়াত নাথাকে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ফেচবুকত চাইছে প্লিজ এই পেজটো ফ'ল' কৰি লওক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'জ আনি থাকোঁ আৰু তাৰ লগতে যদি আপোনালোকে যিকোনো ধৰণে এপ্লাই কৰিব বিচাৰে বা এনেকুৱা পৰীক্ষাৰ কাৰণে যদি কিবা গাইডবুক বিচাৰে তেতিয়াও আমাক কণ্টেক্ট কৰিব পাৰে চেম নম্বৰতে তেতিয়া আমি আপোনাক সেয়া প্ৰভাইড কৰিম ভিডিঅ'টো ইমানেই মই দেৱজিৎ শইকীয়া চাইনিং অফ